নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এটা বিগ আপডেট অতি গুৰুত্বপূৰ্ণ মোষ্ট ইম্পৰ্টেন্ট ভিডিঅ' বুলি ক'ব লাগিব এছএছসি যেহেতু জিডি কনিষ্টেবলৰ চাকৰিসমূহত আপোনালোকৰ এক্সামত যিটো নম্বৰ পায় এক্সামৰ নম্বৰ পোৱাৰ ওপৰতে আপোনালোকে চাকৰি যেহেতু বিভিন্ন অল ইণ্ডিয়া যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে চিআইএছএফ বিএছএফ আইটিপি আছাম ৰাইফল চিআৰপিএফকে ধৰি এছএছএফ এনআইএনলৈকে যিখিনি পাৰামিলিটাৰী ফ'ৰ্চ আছে সকলো এছএছসি দ্বাৰা চিলেকশ্যন কৰে আৰু এছএছসি তেনেকুৱা হৈ যায় আপোনালোকৰ নাম্বাৰ ওপৰতে চাকৰি পাবলৈ সক্ষম হয় আৰু যেহেতু আৰু এটা কথা থাকি যায় যেতিয়া আপোনালোকে এপ্লাই কৰোতে প্ৰথম প্ৰিফাৰেন্স যিটো দিয়ে আপোনাৰ প্ৰিফাৰেন্স দিবলৈ আহে এই ধৰি লওক বিএছএফ বি মানে হেনেকা ধৰণৰ যিখিনি কোড আছে আপোনালোকে সেইখিনি মতে যেতিয়া প্ৰথম প্ৰিফাৰেন্স যিটো দিয়ে আপুনি সিলেক্ট কৰোতে এপ্লাই কৰোতে যিটো আপোনালোকে সিলেক্ট কৰে যিটো কোড যিটো প্ৰিফাৰেন্স দিয়ে হেতুহে চাকৰি পায় কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় যে আপোনালোকৰ নম্বৰ বহুত ভবাতকৈ বেছি পালে কিন্তু প্ৰিফাৰেন্সটো যিটো ফৌজ ভাল নালাগিছিল তাৰ এটা ফৌজৰ প্ৰিফাৰেন্স দিলে কিন্তু নাম্বাৰ আপোনাৰ হেতু প্ৰিফাৰেন্সৰ কাট অফ মাৰ্ককে বেছি পালে কিন্তু আপোনালোকৰ মনত থাকি যায় কেতিয়াবা যে মই এইটো ফৌজত প্ৰিফাৰেন্স দিয়া হলে ভাল আছিল মোৰ আছাম ৰাইফল ভাল লাগে আছাম ৰাইফল নিদিলো চিআৰপিএফ দি পালো হেনেকুৱা ধৰণৰ কিছুমান কনফিউজ লাগি যায় এতিয়া মই ভিডিঅ'টো এটা কথা গম পাইছো কোনো ইউটিউবাৰ হয়তো অসমৰ বনোৱা নাই আপোনালোক ভিডিঅ'টো খুব ধুনীয়াকৈ কেনেদৰে চেঞ্জ কৰিব পৰা এটা পদ্ধতি মই মনত আইডিয়া কৰিছো আৰু আপোনালোকৰ ট্ৰাই কৰি চাব পাৰে হেতু পদ্ধতি আৰু অল ইণ্ডিয়া লেভেলত যিখিনি ইউটিউব চেনেল বহুতো দেখিছো এইবাৰ হেতু কিছুমানে আৰটিআই লগাই আপোনালোকক ৰিপ্লাই পাইছে কি ৰিপ্লাই পাইছে ফুল ডিটেইলি আলোচনা কৰিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলে তাৰ নটিফিকেশ্যন পাব ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰো মানে যেতিয়া আপুনি যিটো প্ৰিফাৰেন্স দিলে আপোনালোকে বোলে আছাম ৰাইফল ভাল পাইছিলে বিএছএফ দি পালে বা বিএছএফ ভাল পাইছিলে চিআৰপিএফ দি পালে এক নম্বৰ প্ৰিফাৰেন্সত বা আইটিবিবি ভাল পাইছিলে কিন্তু চিআইএছএফ দি পালে এনেকুৱা ধৰণৰ কথা হ'ল কিন্তু আপুনি ভবাতকৈ ৰিটাৰ্ণত বেছি নম্বৰ পালে আপুনি এতিয়া আপোনাৰ আছাম ৰাইফলতে যাবলৈ মন আছে বা বিএছএফতে যাবলৈ মন আছে এইটো কেনেদৰে চেঞ্জ কৰিব পাৰিব বহুত অল ইণ্ডিয়া লেভেলৰ কিছুমান ইউটিউবাৰত চাইছো কিছুমান বাহিৰৰ ল'ৰাই অসমৰ বাহিৰৰ ল'ৰাই আৰটিআই লগাইছে আৰটিআই লগাব আমাৰ অসমৰ পৰা এইবিলাক আৰটিআই কৰা ল'ৰা ছোৱালী কমো দেখা যায় ময়ো কৰিম বুলি ভাবিছো কিন্তু ময়ো সিমান এটা সেইবিলাকত এক্সপাৰ্ট হোৱা নাই বৰ্তমানলৈকে আগন্তুক দিনত ট্ৰাই কৰিম আপোনালোকৰ কাৰণে কৰিব দেখাব কৰিবৰ কাৰণে সেইখিনি কথা আপোনালোকক জনাবৰ কাৰণে আৰটিআই লগোৱা চিষ্টেমটো যিকোনো ধৰণৰ কথা বা আপুনি নম্বৰ ভবাতকৈ কম পালে কিমান নম্বৰ পালে চাব বিচাৰে বা আৰু কিবা কিবি ধৰণৰ কিছুমান আৰটিআই লগাই কৰিব পাৰি এতিয়া মূল কথালৈ আপুনি যদি ভাবিছিলে আছাম ৰাইফলত ভাল লাগে কিন্তু আপুনি 100+ নম্বৰ পালে আছাম ৰাইফল নিদিলে বেলেগ এটা ফ'ৰ্চ দি পালে এতিয়া কি কৰিব আৰটিআই ৰিপ্লাইসমূহৰ মতে মই যিবিলাক অল ইণ্ডিয়া লেভেলৰ ইউটিউব চেনেলৰ ভিডিঅ'বিলাক চাইছো বা কিছুমান কথা পাৰ্চনেলি মোৰ চিনাকি যথেষ্টখিনি মানুহ আছে তেওঁলোকৰ পৰা জানিছো আপোনালোকে কি কৰিব যেতিয়া আপোনালোকে যদি ফিজিকেল ভাল নম্বৰটো পালে আপুনি ফিজিকেলটো পাছ কৰি আহিলে ফিজিকেলৰ সময়ত সিমান এটা ডকুমেণ্ট ভেৰিফিকেশ্যন নহয় এনে চিম্পল ডকুমেণ্টখিনিয়ে চাই আৰু যেতিয়া মেডিকেল দিবলৈ যাব মেডিকেল দিবলৈ যাওঁতে আপোনালোকৰ ভালদৰে ডকুমেণ্টখিনি ভেৰিফিকেশ্যন কৰে মানে ভালদৰে চেক কৰে তেতিয়া আপুনি এটা টিক্স কৰিব পাৰে মানে তাৰ যিখিনি যিটো ৰিক্ৰুটমেণ্ট বৰ্ডে চেক কৰিব তেতিয়া আপুনি ক'ব পাৰে যে মোৰ আচ্ছা নাম্বাৰ আছে ভাল নম্বৰ আছে মোৰ কিন্তু এইটো প্ৰিফাৰেন্স দি পালো মই এইটো ফ'ৰ্চে যাবলৈ মন আছিলে তেতিয়া আপোনালোকে ট্ৰাই কৰি ক'ব পাৰে যে যদি আছাম ৰাইফল হ'লে আছাম ৰাইফলটো ফাৰ্ষ্ট টাইম দি দিয়ক যদি আপোনালোকৰ ডকুমেণ্ট চেক কৰা অফিচাৰ যিখিনি আণ্ডাৰ যিখিনি মানুহ থাকে হয়তো একচেপ্ট কৰিলে আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে আপুনি যেতিয়া ট্ৰাই কৰি চাব পাৰে মোৰ যে এইটো পোষ্ট ভাল আছিলে ইয়াত পায় যদি প্ৰিফাৰেন্সটো দি দিয়ক আপোনালোকে হিন্দী অলপ চলপকৈ ক'ব জানিব লাগিব যিহেতু সেইবিলাক আছাম ৰাইফলৰ কেম্প হওক চিআৰপিএফ কেম্প হওক আপোনাৰ আইটিপি কেম্পত অসমীয়া সিমান এটা থাকিলেতো ভালেই আপোনালোকে অসমীয়া যদি পায় যদি অসমীয়াতে ক'ব হিন্দীত অলপ ক'বলৈ ট্ৰাই কৰিব হিন্দীত ক'লে তেওঁলোকে যদি ভাল লাগি থাকে আপোনালোকৰ হয়তো প্ৰিফাৰেন্সটো দি দিবও পাৰে আৰু বৰ্তমান এইটো বিষয়ত আপোনালোকে ট্ৰাই কৰি চাব পাৰে আপোনালোকে যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল দিবলৈ যাব তেতিয়া সেইটো ফ'ৰ্চত ভাল লাগিছিলে বোলে মোৰ নম্বৰ ভাল আছে এইটো ফ'ৰ্চ প্ৰিফাৰেন্স কৰিছোঁ সেইটো ট্ৰাই কৰি চাব পাৰে তাৰ উপৰিও আৰটিআইবিলাকত ৰিপ্লাই কৰিছে আপোনালোকে অপশ্যন দিব বুলি বৰ্তমানলৈকে যিহেতু এছএছসি ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা এছএছসি ষ্টাফ চিলেকশ্যন কমিশ্যনৰ ফালৰ পৰা কোনো ধৰণৰ নটিচ দিয়া নাই চিয়'ৰ নহয় আপোনালোকে হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত সময়ত প্ৰিফাৰেন্সটো চেঞ্জ কৰিলেও আপোনাৰ এছএছচিয়ে জানিব একচেপ্ট কৰে নে ৰিজেক্ট কৰে সেইটো এতিয়ালৈকে ক'ব পৰা নাযায় সেইবাবে আপোনালোকে এতিয়াতো যি ভুল কৰিলে সেইটোতো কোনো ধৰণৰ মাৰ্চি নাই সেইটোতো হৈ গ'ল আপোনালোকে ভাল নম্বৰ পাইছিলে যদিও মানে বিচৰা পোষ্টটো নাপাবও পাৰে হয়তো আপোনাৰ যিটো
প্ৰথমতে প্ৰিফাৰেঞ্চ দি দিছিলে সেইটোতহে আপোনালোকে পাই যাব পাৰে বা যিকোনো এটা ফ'ৰ্চ পাব। মই এটা কথা কওঁ, আপোনালোকৰ ভাল লগা বেয়া লগাৰ কথা নহয়, গোটেইখিনি আছাম ৰাইফল, BSF, CISF, ITBP যিমানখিনি পাৰামিলিটেৰী ফ'ৰ্চ আছে সকলোৰে পাৱাৰটো সমানে বুলি ক'ব পাৰি, দৰমহা সমানে। আপোনালোকে সেইবাবে সেইটোত মাথা মাৰি নাথাকিব, যিকোনো এটা ফ'ৰ্চ পালে হ'ল। আপোনালোকৰ দেশ সেৱা কৰাৰ যিটো জনুন আছে, চেলাৰী প্ৰতিটোতে ভালেই, কোনটো বেয়া নহয়, কোনোবা এটা খালি অলপ ৰিক্সৰ, কোনোবা এটা অলপ ৰিক্স কম, এনেকুৱা ৰিক্সটোতো সকলোতে থাকিব, কিন্তু কষ্ট বেছি থাকিব আপোনালোকৰ কিছুমান কামত, কিছুমান ফ'ৰ্চত। মই এটা কথাই আপোনাক কওঁ, কোনোটো আপোনালোকে নেগলেক্ট নকৰিব, প্ৰতিটো ফ'ৰ্চকে সমান গুৰুত্ব দিব, যিহেতু আমাৰ অল ইণ্ডিয়া গোটেইখিনি পাৰামিলিটেৰী ফ'ৰ্চে আমাৰ দেশখন পৰিচালনা কৰি আছে। সেইবাবে এইখিনি কথা আপোনালোকক জনালোঁ। যদি নটিচ আহে, মই কিবা সেইটো পোষ্ট প্ৰিফাৰেঞ্চ দিয়াৰ ওপৰত, SSCৰ ওপৰত ভিডিঅ' অতি সোনকালে জনাই দিম আপোনালোকক। এইটো বিষয়ৰ ওপৰত কোনো ইউটিউবাৰে হয়তো অসমৰ আপোনালোকৰ ভিডিঅ'ই পোৱা নাই বৰ্তমানলৈকে, মই ফাৰ্ষ্ট টাইম বনাইছোঁ। আপোনালোকে এইটো টিক্স কৰি চাব, যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তেতিয়া আপুনি প্ৰিফাৰেঞ্চটো চেঞ্জ কৰি চাব। যদি SSC একচেপ্ট কৰে তেতিয়া আপোনালোকৰ ডিল হৈ যাব, আপোনালোকে মনে বিচৰা পোষ্টটো পাবলৈ সক্ষম হ'ব। এইটোৱে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, আৰু ইয়াতকৈ কিবা যদি জানিবলগীয়া থাকে কমেণ্ট কৰিব, আৰু আপোনাৰ লগৰ বন্ধু বান্ধৱী সকলোলৈকে শ্বেয়াৰ কৰি দিব। ঘৰখন, পৰিয়ালটো, সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক। আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক, তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই যদি ৰিকুৱেষ্ট কৰিছোঁ, ছাবস্ক্ৰাইব কৰি থ'ব আগলৈও গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ। ধন্যবাদ।